নমস্কাৰ অনু একাডেমীলৈ স্বাগতম জনাইছো ইতিহাসৰ ধুলিময় পাতত এনে কিছুমান ছবি আছে যিয়ে নীৰৱতাটো চিঞৰি উঠে এইবোৰ কেৱল ছবি নহয় ই হৈছে সাহসৰ সাক্ষী ত্যাগৰ কাহিনী আৰু এটা জাতিৰ জন্মৰ গোপন ৰহস্য আজি আমি আপোনালোকক লৈ যাম পাঁচখন এনে ছবিৰ যাত্ৰালৈ য'ত লুকাই আছে স্বাধীনতাৰ উত্তাল দিনৰ দুখ গৌৰৱ আৰু সংগ্ৰামৰ কথা গতিকে আহকচোন পলম নকৰি মূল বিষয়ৰ মাজলৈ আগবাঢ়ো এই ফটোখনলৈ মন কৰক এয়া সময় হৈছে 1947 চনৰ 15 আগষ্ট স্বাধীন ভাৰতৰ প্ৰথম টিপুৱা লালকিল্লাৰ সন্মুখত সেইদিনা লাখ লাখ মানুহ আকাশত সগৌৰৱে উৰি আছে ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগা আৰু যে তাৰ সন্মুখত সালাম জনাই থকা এই ব্যক্তিজন দেখিছে তেওঁ হৈছে লৰ্ড মাউণ্টবেটেন ভাৰতৰ শেষৰজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আচৰিত নহয়নে যি ব্ৰিটিছে ভাৰতক শাসন কৰিছিল এটা সময়ত ভাৰতক গোলাম বনাইছিল পুতলাৰ দৰে তেওঁলোকে হাতৰ আঙুলিত ভাৰতীয়ক নচুৱাইছিল সেই ব্ৰিটিছৰে এজন বিষয়াই বুকু ফুলাই ভাৰতীয় ত্ৰিৰংগলৈ স্যালিউট জনাইছে এয়াই হৈছে স্বাধীনতাৰ সোৱাদ আৰু এটা আচৰিত কথা কি জানেনে এইজন ব্ৰিটিছ বিষয়াৰ হৃদয়ত আছিল ছত্ৰপতি শিৱাজীৰ প্ৰতি গভীৰ শ্ৰদ্ধা তেওঁ কৈছিল যদি শিৱাজী ইংলেণ্ডত জন্ম হ'লহেঁতেন তেতিয়া তেওঁলোকে কেৱল পৃথিৱীতে নহয় সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডতে শাসন কৰিলেহেঁতেন এজন ব্ৰিটিছ শাসকৰ মুখত এজন ভাৰতীয় বীৰৰ প্ৰশংসা শুনি আপুনিও গৌৰৱ অনুভৱ কৰিছেনে কমেণ্টত জনাবচোন বাৰু দ্বিতীয়খন ফটোলৈ আগবাঢ়ো এয়া 1948 চনৰ 30 জানুৱাৰীৰ কথা সেইদিনা গোটেই ভাৰতবৰ্ষই যেন অচল হৈ পৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী যিজন আছিল অহিংসাৰ পথ প্ৰদৰ্শক তেওঁৱেই নিৰ্মম হত্যাৰ বলি হৈছিল দিল্লীৰ ৰাজপথত লক্ষ লক্ষ মানুহৰ সাগৰ 20 লক্ষতকৈও অধিক লোকে তেওঁৰ শেষ যাত্ৰাত শ্ৰদ্ধা জনাইছিল এই ছবিয়ে প্ৰতিজন হৃদয়বান লোককে স্তম্ভিত কৰি তোলে এজন সাধাৰণ মানুহ যিয়ে নিজৰ জীৱনটো হাতত লৈ বৈদ্যুতিক খুঁটাত উঠি হলেও গান্ধীজীৰ শেষ দৰ্শন লাভ কৰিবলৈ চেষ্টা কৰিছে এই ছবিয়ে আমাক সেই দুখৰ মুহূৰ্তলৈ লৈ যায় য'ত এজন মহাত্মাৰ মৃত্যুৱে গোটেই দেশৰ হৃদয় ভাঙি পেলাইছিল তৃতীয় ফটোখনলৈ আগবাঢ়ো এয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু যাৰ হৃদয়ত জ্বলি আছিল স্বাধীনতাৰ অগ্নি তেওঁ বিশ্বাস কৰিছিল কেৱল অহিংসা নহয় তৰোৱাল আৰু ৰক্তৰ যুদ্ধৰেহে ভাৰতক মুক্ত কৰিব পাৰি এই বিশ্বাসে তেওঁক লৈ গৈছিল জাৰ্মানীৰ গৰ্ভলৈ গোটেই বিশ্বতে কঠোৰ নীতি আৰু নিষ্ঠুৰ শাসক ৰূপে পৰিচিত এডলফ হিটলাৰৰ সন্মুখলৈ এই সাক্ষাৎ আছিল নেতাজীৰ সাহসৰ সাক্ষী বিশ্বৰ নিৰ্দয় শাসকজনৰ সৈতে সাহসেৰে হাত মিলাই আছে ভাৰতৰ নেতাজীয়ে য'ত আদৰ্শৰ আকাশ পাতাল পাৰ্থক্য থাকিব পাৰে কিন্তু সংগ্ৰামৰ বাট একেই আন এখন ফটোলৈ আগবাঢ়ো সময় 1947 চন স্বাধীনতাৰ আনন্দৰ মাজত এটা অন্ধকাৰ ছায়াই গোটেই দেশ ঢাকি ধৰিছিল লাখ লাখ মানুহৰ জীৱন সীমান্তৰ ইপাৰে সিপাৰে ছিন্ন ভিন্ন হৈ পৰিছিল এই ছবিয়ে আমাক দেখুৱাই এজন শিখ পুৰুষক যিয়ে নিজৰ পত্নীক কান্ধত বহাই লৈ এক অজান ভৱিষ্যতৰ ফালে আগবাঢ়িছে এয়া বিভাজনৰ সেই কলা ছবি যাৰ হুকে প্ৰতিজন ভাৰতীয়ৰ বুকু খান্দি পেলাইছিল কত মানুহৰ মৃত্যু হৈছিল কত মহিলা পাশবিক ধৰ্ষণৰ বলি হৈছিল কত লোকে নিজৰ ঘৰ বাৰী এৰি এটা ৰাতিতে নিথৰুৱা হৈ পৰিছিল এই ছবিখনলৈ মন কৰকচোন কি দেখিছে বাৰু এই মানুহজনৰ হৃদয়ত কি আছিল হেৰুৱা ঘৰৰ স্মৃতি নে পত্নীৰ বাবে অপৰিসীম মৰম এই ছবিৰ পিছফালে লুকাই আছে এটা জাতিৰ যন্ত্ৰণা য'ত প্ৰতিটো খোজতে মৰম আৰু ত্যাগৰ হাজাৰ হাজাৰ কাহিনী লিখা হৈছিল এই দৃশ্যই আমাক সোঁৱৰাই দিয়ে স্বাধীনতাৰ মূল্য কি সেই ত্যাগ আচলতে কি আছিল সেই সংগ্ৰাম কি আছিল পঞ্চমখন ফটোলৈ আগবাঢ়িছো এয়া হৈছে 1947 চনৰ 15 আগষ্টৰ পুৱা যুগ যুগৰ অপেক্ষাৰ অন্ত লালকিল্লাৰ আগত প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উত্তোলন কৰিলে ভাৰতৰ 3 বৰণীয়া জাতীয় পতাকা
আৰু তাৰ তলতে এটা স্বাধীন জাতিয়ে নতুন সপোনৰ শপত ল'লে। এই ত্ৰিৰংগৰ তলত লুকাই আছে হাজাৰজনৰ ত্যাগ আৰু কেঁচা তেজৰ দাগ। এই পতাকাখন কেৱল এখন কাপোৰ নহয়, ই এটা জাতিৰ সংগ্ৰাম, সাহস আৰু আশাৰ প্ৰতীক। এই 5খন ছবি কেৱল ছবি নহয়, ই এটা জাতিৰ জন্মৰ কাহিনী, সাহসৰ সাক্ষী আৰু ত্যাগৰ হৃদয় বিদাৰক স্মৃতি। প্ৰতিখন ছবিৰ পিছফালে লুকাই আছে এটা ৰহস্য, যিয়ে আমাক সোঁৱৰাই দিয়ে স্বাধীনতা কেৱল এটা শব্দ নহয়, ই এটা জীৱন্ত সংগ্ৰাম। এই ছবিবোৰে কথা কয়, ইতিহাসৰ গোপন ৰহস্য উন্মোচন কৰে, হাজাৰজনৰ বুকুৰ ঘাঁ টুকুৰা আকৌ সজীৱ কৰাই তোলে। এই ছবিসমূহ চাই আৰু ইয়াৰ অন্তৰালৰ কথাসমূহ জানি আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।